বিজেপিৰ শক্তি বণ্টন অনুষ্ঠানত ৩০০তকৈও অধিক মহিলাক সম্বৰ্ধনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুৰোধ মৰ্মে বুধবাৰে সৰুপথাৰ দক্ষিণ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ সমষ্টিৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলক লগত লৈ বিজেপিৰ সৰুপথাৰ, বৰপথাৰ আৰু উৰিয়ামঘাট মণ্ডল মহিলা মৰ্চাই এক শক্তি বন্দন সভাৰ আয়োজন কৰে। সৰুপথাৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপাঞ্জলি শইকীয়াই আন্তৰা আৰু আদৰণি ভাষণ প্ৰদান কৰা সভাখনত আত্মসহায়ক গোটৰ জৰিয়তে আগবঢ়োৱা বিভিন্ন সাহায্য আৰু আঁচনিসমূহ গাঁৱে গাঁৱে অৱগত কৰা আত্মসহায়ক গোটৰ মহিলাসকলৰ লগত মহিলা মৰ্চাই সম্পৰ্ক স্থাপন কৰি প্ৰায় ৩০০তকৈও অধিক জীৱিকা সখী, ভিঅ গোটৰ সভাপতি সম্পাদক, কৃষি সখী, বেংক মিত্ৰ ইত্যাদি বিভিন্ন আত্মসহায়ক গোটৰ মহিলাৰ লগত চিনাকি হোৱাৰ উপৰিও একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সন্মান যাচে। অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে মহিলা মৰ্চাৰ প্ৰভাৰী দীপ্তি গগৈ, জিলা সভানেত্ৰী জুনু গগৈ, জিলা মহিলা মৰ্চাৰ উপসভানেত্ৰী প্ৰণতি দুৱৰা ফুকন আৰু জিলা সম্পাদককে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। মহিলা মৰ্চাৰ সৰুপথাৰ, বৰপথাৰ আৰু উৰিয়ামঘাট মণ্ডলে আয়োজন কৰা শক্তি বন্দন সভাৰ জৰিয়তে উপস্থিত থকা মহিলাসকলক যথেষ্ট গুণে উৎসাহিত কৰি তোলে। আমাৰ যিহেতু আপোনালোকে গম পাইছে যে আমাৰ ভাৰতবৰ্ষখনত আচলতে আমাৰ 1 কোটিৰো অধিক আমাৰ SHG গ্ৰুপ আছে। তাৰে আমাৰ 10 কোটি মহিলা আচলতে SHG গ্ৰুপৰ লগত আমাৰ জড়িত হৈ আছে। আৰু আপোনালোকে গম পাইছে যে ইতিমধ্যে আমাৰ চৰকাৰখনে, বৰ্তমান যি আমাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰখন, সেই চৰকাৰখনে মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি কাম তেখেতসকলে হাতত লৈছে। আজি আপোনালোকে দেখিছে যে আজি আত্মসহায়ক গোটৰ থ্ৰুৱেদি মহিলাসকলক স্বাৱলম্বী কৰাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আচলতে আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশা অনুসৰি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা, আমাৰ ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ কিছুমান কমিটি গঠন কৰি দিয়া হৈছে। আমাৰ মহিলা মৰ্চা, ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা প্ৰত্যেক আচলতে গোটৰ মহিলাসকলৰ লগত আমাৰ সম্পৰ্ক কৰিব দিছে। তেখেতসকলক সন্মান যাচিব দিছে যে তেখেতসকলে আচলতে গাঁৱে গাঁৱে ঘূৰি পেলাই মহিলাসকলক যি আত্মসহায়ক গোটৰ যিখিনি সাহায্য আহে, যিখিনি সহায় আহে, সেই সহায়খিনি আচলতে তেওঁলোকে গাঁৱে গাঁৱে যেতিয়া ঘূৰি দিয়ে, তেখেতসকলক আচলতে আমি সন্মান জনাব লাগে। মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্টখিনি কাম হাতত লৈছে। আপোনালোকে গম পাইছে এতিয়া উদ্যোমিতা এখন আঁচনি আহিছে, যি 39 লাখ মহিলাক আচলতে আপোনাৰ ইণ্ডিভিজুৱেলি আপোনাৰ 10,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে। মহিলাসকলে যাতে সেই 10,000ৰ পৰা যাতে 1 লাখ টকীয়া আচলতে লাখপতি মহিলা হ'ব পাৰে, তাৰ কিন্তু আমাৰ চৰকাৰখনে এটা উদ্দেশ্য লৈছে। সেই উদ্দেশ্যত আচলতে আমি সফল হ'বৰ কাৰণে আজি আমি এনেদৰে মহিলাসকলৰ মাজত এনেকৈ সভা আয়োজন কৰি আমি আগবাঢ়ি আহিছোঁ। আজি প্ৰায় আমাৰ ইয়াতে 380 আমাৰ মহিলা গোট খাইছে। প্ৰত্যেক আচলতে আমাৰ জীৱিকা সখীসকল ইয়াত আছে। ভিঅ গোটৰ প্ৰেচিডেণ্ট, ছেক্ৰেটেৰীৰ পৰা লৈ আমাৰ কৃষি সখী, বেংক মিত্ৰ সকলো আমাৰ ইয়াৰ মাজতে উপস্থিত আছে, যাতে তেওঁলোকে যি চৰকাৰৰ পৰা আঁচনিসমূহ পাইছে বা যিখিনি সুবিধা পাইছে, সেই সুবিধাখিনি আচলতে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে তেখেতসকলে নিজস্বতাকে আগবাঢ়ি যাব পাৰে, তাৰে আমাৰ উদ্দেশ্য। যিহেতু মহিলা মৰ্চাৰ আমাৰ ৰাজ্যিক প্ৰভাৰী আমাৰ দীপ্তি ফুকন বাইদেউ আছে, লগতে আমাৰ জিলাৰ সাধাৰণ সম্পাদক আহি পাইছেহি, আৰু মই গোলাঘাট জিলা মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মই আজি ইয়াতে উপস্থিত আছোঁ।